বন্ধুসকল, ব্ৰহ্মাৰ পুত্ৰ প্ৰজাপতি দক্ষৰ জীয়ৰী মা সতীৰ দেৱাদিদেৱ মহাদেৱৰ লগত বিবাহ হৈছিল। কিন্তু প্ৰজাপতি দক্ষই মহাদেৱক পচন্দ কৰা নাছিল। এবাৰ তেওঁ এখন যজ্ঞ পাতোতে তেওঁ সকলো দেৱ দেৱতাকে নিমন্ত্ৰণ কৰি মহাদেৱক নিমন্ত্ৰণ কৰা নাছিল। তাৰ পাছতো মা সতীয়ে মহাদেৱে বাধা দিয়া স্বত্তেও পিতাকে আয়োজন কৰা সেই যজ্ঞলৈ গৈছিল। আৰু তাত যেতিয়া পিতাক তথা প্ৰজাপতি দক্ষই মহাদেৱৰ নিন্দা কৰা শুনিছিল, তেতিয়া তেওঁ সেয়া সহ্য কৰিব নোৱাৰি খঙতে শোকতে যজ্ঞৰ অগ্নিকুণ্ডত আত্মজাহ দিছিল। আৰু যেতিয়া এই খবৰ মহাদেৱে পাইছিল, তেতিয়া তেওঁ ক্ৰোধতে জ্বলি উঠিছিল আৰু বীৰভদ্ৰৰ উৎপত্তি কৰি প্ৰজাপতি দক্ষক উচিত শাস্তি প্ৰদান কৰিছিল। কিন্তু সতীয়ে দেহ ত্যাগ কৰাৰ পাছত তেওঁ অত্যন্ত শোক পাইছিল আৰু সেই দুখতে শোকতে তেওঁ সতীৰ দেহটো কান্ধত লৈ অনাই বনাই ঘূৰি ফুৰিছিল বা তাণ্ডৱ কৰিছিল। তেতিয়া ভগৱান বিষ্ণুৱে মহাদেৱক সেই শোকৰ পৰা উদ্ধাৰ কৰিবৰ বাবে তথা গোটেই বিশ্বক মহাপ্ৰলয়ৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি বিখণ্ড কৰিছিল। এইদৰে চক্ৰৰ দ্বাৰা সতীৰ দেহটো খণ্ড বিখণ্ড কৰাত যিবোৰ ঠাইত মা সতীৰ দেহৰ অংগবোৰ বা মা সতীৰ অলংকাৰবোৰ পৰিছিল, তাতেই এখন এখন শক্তিপীঠৰ জন্ম হৈছিল তথা স্থাপনা হৈছিল। এইদৰে শাস্ত্ৰত প্ৰধানতে 51খন শক্তিপীঠৰ বৰ্ণনা পোৱা যায়। বন্ধুসকল, শাস্ত্ৰ ভেদে বা অঞ্চল বিশেষে এই শক্তিপীঠসমূহৰ সংখ্যাৰ মতভেদ দেখা যায়। কিছুমান শাস্ত্ৰত 108খন বুলি পোৱা যায়, কিছুমান শাস্ত্ৰত 52খন বুলি পোৱা যায়, কিছুমান শাস্ত্ৰত 51খন বুলি পোৱা যায় আৰু কিছুমান শাস্ত্ৰত 72খন বুলিও পোৱা যায়। যেনে দেৱী ভগৱত পুৰাণত 108খন বুলি কৈছে, তন্ত্ৰ চূড়ামণিত 52খন বুলি কৈছে, দেৱী পুৰাণত 51খন বুলি কৈছে। বন্ধুসকল, এইখিনিতে আৰু এটা কথা মই আপোনালোকক স্পষ্ট কৰি থৈ দিওঁ যে শাস্ত্ৰ অনুযায়ী বা কিছুমান অঞ্চল বিশেষে 2-এখন শক্তিপীঠৰ স্থানক লৈ বা মা সতীৰ অংগ বা অলংকাৰ পৰাক লৈ কিছু মতভেদ দেখা পোৱা যায়। সেয়া যি কি নহওক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই 51খন শক্তিপীঠৰ নামৰ লগতে তাত মা সতীৰ কি অংগ পতিত হৈছিল বা কি অংগ পৰিছিল আৰু শক্তিপীঠসমূহ থকা ঠাইসমূহৰ নাম ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব। প্ৰথমতে বন্ধুসকল চাব, হেংগুলা বা হেংলাজ শক্তিপীঠ। এই শক্তিপীঠখন আছে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত। ইয়াত সতীৰ ব্ৰহ্মৰদ্ধ পতিত হৈছিল বুলি কোৱা হয়, অৰ্থাৎ শিৰৰ ওপৰৰ অংশ বা মস্তিষ্কৰ ওপৰৰ অংশ পতিত হৈছিল বুলি কোৱা হয়। বন্ধুসকল, ইয়াত মা আদিশক্তিক কট্টৰী ৰূপত পূজা কৰা হয় আৰু ভগৱান ভৈৰৱক ভীমলোচন নামেৰে জনা যায় বা ভীমলোচন ৰূপত তেওঁক ইয়াত পূজা কৰা হয়। বন্ধুসকল, এই মন্দিৰ শ্ৰী হেংলাজ মাতা মন্দিৰ নামেৰে প্ৰসিদ্ধ। তাৰ পাছত চাব বন্ধুসকল, 2 নম্বৰত কিৰিট শক্তিপীঠ বা কিৰিটেশ্বৰী মন্দিৰ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াত মা সতীৰ কিৰিট অৰ্থাৎ মুকুট পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক বিমলা নামেৰে আৰু ভৈৰৱক সম্বৰ্ত নামেৰে পূজিত কৰা হয়। বন্ধুসকল, কিছু কিছু ঠাইত ইয়াতে মা আদিশক্তিক কমলা নামেৰে জনা যায় বুলিও কিন্তু পোৱা যায়। নেক্সট চাব, বৃন্দাবন বা কাত্যায়নী শক্তিপীঠ। বন্ধুসকল, এইখন শক্তিপীঠ উত্তৰ প্ৰদেশত অৱস্থিত। ইয়াতে দেৱী আদিশক্তিৰ চুলি পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে দেৱীক উমা বা কাত্যায়নী আৰু ভৈৰৱক ভূতেশ নামেৰে পূজা কৰা হয় বা সেই নামেৰে তেওঁলোকক তাত জনা হয়। নেক্সট চাব, কৰবীৰপুৰ শক্তিপীঠ। এই শক্তিপীঠখন আছে মহাৰাষ্ট্ৰত। ইয়াতে সতীৰ ত্ৰিনেত্ৰ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে দেৱীক মহিষমৰ্দিনী আৰু ভৈৰৱক ক্ৰোধেশ নামেৰে পূজা কৰা হয়। বন্ধুসকল, এই শক্তিপীঠখনৰ স্থানক লৈও কিন্তু কিছু মতান্তৰ দেখা যায়। 2 এঠাইত পাকিস্তানত বুলি পোৱা যায়। নেক্সট চাব, সুগন্ধা শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে বাংলাদেশৰ বৰিশাল জিলাত। ইয়াতে সতীৰ নাক পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে দেৱীক সুগন্ধা আৰু ভৈৰৱক ত্ৰম্বকেশ্বৰ নামেৰে পূজিত কৰা হয় বা সেই নামেৰে তেওঁলোকক জনা যায়। তাৰ পাছত চাব বন্ধুসকল, ভৱানীপুৰ শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখনো আছে বাংলাদেশৰ বগুড়া জিলাত। ইয়াতে সতীৰ বাও
ভৰিৰ পায়েল পুতিত হৈছিল বুলি কোৱা হয় বা ভৰিৰ পৃষ্ঠভাগৰ মাংস পৰিছিল বুলি জনা যায়। ইয়াতে দেৱী আদিশক্তিক অৰ্পণা আৰু ভৈৰৱক বামন নামেৰে জনা যায়। নেক্সট চাব শ্ৰী পৰ্বত শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন কাশ্মীৰ তথা লাডাখৰ ওচৰত বুলি কোৱা হয়। ইয়াতে সতীৰ সোঁফালৰ পায়েল পুতিত হৈছিল বুলি কোৱা হয়। ইয়াতে দেৱীক শ্ৰী সুন্দৰী আৰু ভৈৰৱক চন্দৰানন্দ নামেৰে জনা যায় বা এই নামেৰে তেওঁলোক ইয়াত পূজিত হয়। নেক্সট বন্ধুসকল 8 নম্বৰত চাব বাৰাণসী বা বিশালক্ষ্মী শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে উত্তৰ প্ৰদেশত। ইয়াতে সতীৰ কাণৰ কুণ্ডল তথা দুল পুতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে দেৱীক বিশালক্ষ্মী আৰু ভৈৰৱক কাল ৰূপৰ বিগ্ৰহত পূজা কৰা দেখিবলৈ পোৱা যায়। নেক্সট 9 নম্বৰত চাব গোদাবৰী বা কোটি তীৰ্থ। এই শক্তিপীঠখন আছে অন্ধ্ৰপ্ৰদেশত। ইয়াতে মা সতীৰ বাও গণ্ড বা বাও গাল পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা দেৱী আদিশক্তিক বিশ্বেশ্বৰী বা বিশ্ব মাতৃকা ৰূপত জনা যায় আৰু ভৈৰৱক দণ্ডপাণি নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব গণ্ডকী বা মুক্তিনাথ শক্তিপীঠ। এই শক্তিপীঠখন আছে নেপালত। ইয়াতে সতীৰ সোঁগাল পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা সতীক গণ্ডকী চণ্ডী আৰু ভৈৰৱক চক্ৰপাণি নামেৰে জনা যায়। তাৰ পাছত চাব সুচীদেশ বা সুচীন্দ্ৰম। বন্ধুসকল, এই শক্তিপীঠখন আছে তামিলনাডুত। ইয়াতে সতীৰ ওপৰৰ দাঁত পতিত হৈছিল বুলি জনা যায়। ইয়াতে বিগ্ৰহ দেৱী হৈছে নাৰায়ণী আৰু ভৈৰৱ হৈছে সংহাৰ। তাৰ পাছত বন্ধুসকল চাব পঞ্চসাগৰ। এই তীৰ্থস্থানখনো বন্ধুসকল উত্তৰ প্ৰদেশতে থকা বুলি জনা যায়, যদিও ইয়াৰে কিন্তু স্থানক লৈ কিছু মতান্তৰো দেখা যায়। বন্ধুসকল, ইয়াতে সতীৰ তলৰ দাঁত পতিত হৈছিল বুলি জনা যায়। ইয়াতে বিগ্ৰহ হৈছে দেৱী বৰাহী আৰু ভৈৰৱ হৈছে মহাৰুদ্ৰ। তাৰ পাছত চাব জ্বালামুখী শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে হিমাচল প্ৰদেশত। ইয়াতে মা আদিশক্তিৰ জিভা পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক অম্বিকা বা সিদ্ধিপ্ৰদা নামেৰে জনা যায় আৰু ভৈৰৱক উন্মত্ত ভৈৰৱ বা উন্মতা নামেৰে পূজা কৰা হয়। তাৰ পাছত চাব ভৈৰৱ পৰ্বত বা অৱন্তী দেশ। বন্ধুসকল, এই শক্তিপীঠখন আছে মধ্যপ্ৰদেশত। ইয়াতে মা আদিশক্তিৰ ওপৰৰ ওঠ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে দেৱীক অৱন্তী নামেৰে আৰু ভৈৰৱক লম্বকৰ্ণ নামেৰে পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল চাব অট্টহাস শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ তলৰ ওঠ পতিত হৈছিল বুলি জনা যায়। ইয়াতে মা আদিশক্তিক ফুল্লৰা নামেৰে আৰু ভৈৰৱক বিশ্বেশ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব জনস্থান শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে মহাৰাষ্ট্ৰত। ইয়াতে মা আদিশক্তিৰ থুতৰি তথা চিবুক পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক ভ্ৰামৰী আৰু ভৈৰৱক বিকৃতাক্ষ নামেৰে জনা যায় বা সেই ৰূপত তেওঁলোকক পূজা কৰা হয়। তাৰ পাছত চাব অমৰনাথ। বন্ধুসকল, এই অমৰনাথ আছে কাশ্মীৰত। ইয়াতে মা আদিশক্তিৰ কণ্ঠ পতিত হৈছিল বুলি কোৱা হয়। বন্ধুসকল, ইয়াতে মা আদিশক্তিক মহামায়া নামেৰে জনা যায় আৰু ভৈৰৱক ত্ৰিখণ্ডাশ্বৰ নামেৰে জনা যায়। তাৰ পাছত চাব নন্দীপুৰ বা নন্দিকেশ্বৰী শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ কণ্ঠৰ হাৰ পৰিছিল বুলি কোৱা হয় বা কণ্ঠৰ হাৰ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক নন্দিনী আৰু ভৈৰৱক নন্দিকেশ্বৰ নামেৰে পূজা কৰা হয় বা সেই নামেৰে তেওঁলোকক জনা যায়। তাৰ পাছত বন্ধুসকল চাব শ্ৰীহট্ট বা শ্ৰী শৈল গ্ৰীবা মহাপীঠ। বন্ধুসকল, এই শক্তিপীঠখনৰ স্থানক লৈও মতান্তৰ দেখা পোৱা যায়। বন্ধুসকল, ইয়াৰ স্থান অন্ধ্ৰপ্ৰদেশ বুলি পোৱা যায় যদিও মতান্তৰ অনুসৰি বাংলাদেশ বুলিও কোৱা হয়। ইয়াতে বন্ধুসকল মা আদিশক্তিৰ গ্ৰীবা পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক মহালক্ষ্মী আৰু ভৈৰৱক ঈশ্বৰানন্দ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব নলহাটী শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ উদৰ নলী পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক কালিকা আৰু ভৈৰৱক যোগেশ নামেৰে পূজা কৰা হয় বা সেই নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল মিথিলা শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন ভাৰত নেপালৰ সীমান্তৱৰ্তী অঞ্চল জনকপুৰৰ ওচৰত বুলি জনা যায়। ইয়াতে মা আদিশক্তিৰ বাও কান্ধ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক উমা বা মহাদেৱী নামেৰে জনা যায়
আৰু ভৈৰৱক মহেশ্বৰ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব ৰত্নাৱলী শক্তিপীঠ। এই শক্তিপীঠখন আছে পশ্চিমবংগত আৰু কিছু ঠাইত তামিলনাডু বুলিও পোৱা যায়। বন্ধুসকল ইয়াতে মা আদিশক্তিৰ সো কাণ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক কুমাৰী নামেৰে জনা যায় আৰু ভৈৰৱক স্বয়ং শিৱ নামেৰে জনা যায়। তাৰ পাছত প্ৰভাস শক্তিপীঠ বা অম্বাজী শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে গুজৰাটত। ইয়াতে মা আদিশক্তিৰ উদৰ বা পেট তথা পাকস্থলী পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক চন্দ্ৰভাগা নামেৰে আৰু ভৈৰৱক বক্ৰতুণ্ড নামেৰে জনা যায় বা সেই নামেৰে ইয়াত তেওঁলোকক পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল জলন্ধৰ শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে পাঞ্জাৱত। ইয়াতে মা আদিশক্তিৰ বাও স্তন পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক ত্ৰিপুৰ মালিনী আৰু ভৈৰৱক ভীষণ নামেৰে পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল চাব ৰামগিৰি চিত্ৰকূট পৰ্বত শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে উত্তৰ প্ৰদেশত। বন্ধুসকল ইয়াতে মা আদিশক্তিৰ সুস্তন পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক শিৱানী আৰু ভগৱান ভৈৰৱক চন্দ্ৰ নামেৰে পূজা কৰা হয় বা সেই নামেৰে ইয়াত তেওঁলোকক জনা যায়। তাৰ পাছত আহিল বৈদ্যনাথ শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে ঝাৰখণ্ডত। ইয়াতে মা আদিশক্তিৰ হৃদয় পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক জয় দুৰ্গা আৰু ভগৱান ভৈৰৱক বৈদ্যনাথ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল বক্ৰেশ্বৰ শক্তিপীঠ। এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ মন বা ভ্ৰু মধ্য পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক মহিষমৰ্দিনী আৰু ভৈৰৱক বক্ৰনাথ নামেৰে পূজা কৰা হয় বা সেই নামেৰে তেওঁলোকক জনা যায়। তাৰ পাছত বন্ধুসকল কন্যাকাশ্ৰম বা কন্যাশ্ৰম। বন্ধুসকল এই শক্তিপীঠখন আছে তামিলনাডুত। ইয়াতে মা আদিশক্তিৰ পৃষ্ঠদেশ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক সৰ্বাণী আৰু ভৈৰৱক নিমিষ নামেৰে পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল চাব বহুলা শক্তিপীঠ। এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ বাও বাহু পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক চণ্ডিকা আৰু ভৈৰৱক সৰ্বসিদ্ধি প্ৰদায়ক নামেৰে পূজা কৰা হয় বা সেই ৰূপত তেওঁলোক ইয়াতে পূজিত হয়। নেক্সট বন্ধুসকল চট্টগ্ৰাম বা চট্টল শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন বাংলাদেশত অৱস্থিত। ইয়াতে মা আদিশক্তিৰ সুবাহু পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক ভৱানী আৰু ভৈৰৱক চন্দ্ৰশেখৰ নামেৰে জনা যায়। তাৰ পাছত চাব উজ্জয়িনী। বন্ধুসকল এই শক্তিপীঠখন আছে মধ্যপ্ৰদেশত। ইয়াতে মা আদিশক্তিৰ বাও কনুই পতিত হৈছিল বুলি কোৱা হয়। বন্ধুসকল বাও কনুই মানে হ'ল লেফ্ট এলবৰ কথা কোৱা হৈছে। বন্ধুসকল ইয়াতে মা আদিশক্তিক মংগল চণ্ডিকা নামেৰে জনা যায় আৰু ভৈৰৱক কপিলাম্বৰ নামেৰে জনা যায়। বন্ধুসকল এই শক্তিপীঠখনৰ স্থানক লৈও কিন্তু কিছু মতান্তৰ দেখিবলৈ পোৱা যায়। ইয়াৰ পাছত বন্ধুসকল মণিবেদিক শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে ৰাজস্থানত। বন্ধুসকল ইয়াতে মা আদিশক্তিৰ হাতৰ মণিবন্ধ পতিত হৈছিল বুলি কোৱা হয়। কিছুমান ঠাইত হাতৰ খাৰু পতিত হৈছিল বুলিও কোৱা হয়। বন্ধুসকল ইয়াতে মা আদিশক্তিক গায়ত্ৰী আৰু ভৈৰৱক সৰ্বানন্দ নামেৰে জনা যায়। তাৰ পাছত চাব মানস সৰোবৰ শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে তিব্বতত। ইয়াতে মা আদিশক্তিৰ সোঁহাতৰ অৰ্ধ ভাগ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক দাক্ষায়ণী আৰু ভৈৰৱক অমৰ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব যশোৰ শক্তিপীঠ। এই শক্তিপীঠখন আছে বাংলাদেশত। ইয়াতে মা আদিশক্তিৰ হাতৰ তলুৱা পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক যশোৰেশ্বৰী আৰু ভগৱান ভৈৰৱক চন্দ্ৰ নামেৰে জনা যায়। নেক্সট বন্ধুসকল চাব প্ৰয়াগ শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে উত্তৰ প্ৰদেশত। ইয়াতে মা আদিশক্তিৰ হাতৰ আঙুলি পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক ললিতা বা আলুপি নামেৰে আৰু ভগৱান ভৈৰৱক ভৱ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব বিৰাজ বা উৎকল শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে উৰিষ্যাত। ইয়াতে মা আদিশক্তিৰ নাভি পতিত হৈছিল। ইয়াতে মা আদিশক্তিক বিমলা আৰু ভগৱান ভৈৰৱক জগন্নাথ নামেৰে জনা যায়। তাৰ পাছত চাব কাঞ্চী দেশ শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখনৰ স্থানক লৈও মতান্তৰ দেখা যায়। একাংশত তামিলনাডু বুলি পোৱা যায় আৰু একাংশত পশ্চিমবংগ বুলি পোৱা যায়। বন্ধুসকল ইয়াতে মা আদিশক্তিৰ কঁকাল পতিত হৈছিল বুলি কোৱা যায় আৰু কিছু অংশত কংকাল পতিত হৈছিল বুলিও পোৱা যায়। বন্ধুসকল এই শক্তিপীঠখনত
মা আদিশক্তিক দেৱগৰ্ভা আৰু ভৈৰৱক ৰজা নামেৰে জনা যায়। বন্ধুসকল, আৰু এঠাইত মই মা আদিশক্তিক বেদগৰ্ভা আৰু ভগৱান ভৈৰৱক ৰুৰু নামেৰে জনা যায় বুলিও পাইছোঁ। নেক্সট বন্ধুসকল আহিল কাল মাধৱ শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখনৰ স্থান সম্পৰ্কেও কিন্তু ভালদৰে গম পোৱা নাযায় বা মতান্তৰ থকা দেখা যায়। বন্ধুসকল, কিছুমান পঞ্জিকাৰ মতে এই শক্তিপীঠখনৰ স্থান মধ্যপ্ৰদেশ বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিৰ বাও নিতম্ব পতিত হৈছিল বুলি পোৱা যায়। ইয়াতে মা আদিশক্তিক কালী আৰু ভৈৰৱক অচিতাংগ নামেৰে জনা যায়। নেক্সট বন্ধুসকল চাব সোণ নদ শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে মধ্যপ্ৰদেশত। ইয়াতে মা আদিশক্তিৰ সুনিতম্ব পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। বন্ধুসকল, এই শক্তিপীঠখনত মা আদিশক্তিক সোণাক্ষা বা নৰ্মদা নামেৰে আৰু ভৈৰৱক ভদ্ৰসেন নামেৰে পূজা কৰা হয়। বন্ধুসকল, 40 নম্বৰত চাব কামাখ্যা শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে আমাৰ অসমত। ইয়াতে মা আদিশক্তিৰ জুনি পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক কামাখ্যা নামেৰে জনা যায় আৰু ভগৱান ভৈৰৱক উমানন্দ নামেৰে জনা যায়। নেক্সট বন্ধুসকল চাব নেপাল শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে নেপালত। ইয়াতে মা আদিশক্তিৰ আঁঠু পতিত হৈছিল বুলি জনা যায়। ইয়াতে মা আদিশক্তিক মহামায়া আৰু ভগৱান ভৈৰৱক কপালী নামেৰে জনা যায় বা সেই ৰূপত এওঁলোকক এই শক্তিপীঠখনত পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল চাব জয়ন্তীয়া শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন মেঘালয়ত থকা বুলি বৰ্ণনা পোৱা যায় আৰু একাংশত বাংলাদেশৰ চিলেট অঞ্চলৰ ফালে থকা বুলি বৰ্ণনা পোৱা যায়। ইয়াতে আদিশক্তিৰ বাও গুৰুহাৰ পৰা উৰু পৰ্যন্ত পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায় বা বাও জংঘা পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। বন্ধুসকল, ইয়াতে মা আদিশক্তিক জয়ন্তী নামেৰে পূজা কৰা হয় আৰু ভগৱান ভৈৰৱক ক্ৰমদীশ্বৰ নামেৰে পূজা কৰা হয় বা এই নামেৰে তেওঁলোকক শক্তিপীঠখনত জনা যায়। তাৰ পাছত বন্ধুসকল চাব পাটনা মগধ শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে বিহাৰত। ইয়াতে মা আদিশক্তিৰ সোঁফালৰ গৰুহাৰ পৰা উৰু পৰ্যন্ত পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক সৰ্বানন্দকাৰী আৰু ভৈৰৱক বোমকেশ নামেৰে জনা যায়। তাৰ পাছত চাব ত্ৰিশ্ৰুতাই শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ বাও ভৰি পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিক ভ্ৰামৰী আৰু ভগৱান ভৈৰৱক ঈশ্বৰ বা অম্বৰ ৰূপত পূজা কৰা হয়। তাৰ পাছত বন্ধুসকল চাব ত্ৰিপুৰা শক্তিপীঠ বা ত্ৰিপুৰেশ্বৰী শক্তিপীঠ। এই শক্তিপীঠখন আছে ত্ৰিপুৰাত। ইয়াতে মা আদিশক্তিৰ সোঁ ভৰি পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিক ত্ৰিপুৰা সুন্দৰী আৰু ভৈৰৱক ত্ৰিপুৰেশ নামেৰে জনা যায় বা সেই ৰূপত তেওঁলোকক এই শক্তিপীঠখনত পূজা কৰা হয়। বন্ধুসকল, তাৰ পাছত চাব বিভাজেক শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ বাও ভৰিৰ গৰুহা পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। বন্ধুসকল, ইয়াৰ আগতে আমি জয়ন্তীয়া শক্তিপীঠখনতো কিন্তু মা আদিশক্তিৰ বাও গৰুহা পতিত হৈছিল বুলি পাইছিলো, কিন্তু তাত উৰু পৰ্যন্ত বুলি বৰ্ণনা পোৱা যায়, অৰ্থাৎ বাও জংঘা পতিত হৈছিল বুলি গম পোৱা যায়। বন্ধুসকল, বিভাজেক শক্তিপীঠত কিন্তু মা আদিশক্তিৰ অকল বাও ভৰিৰ গৰুহাটোহে পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিক ভীমাৰূপা আৰু ভগৱান ভৈৰৱক সৰ্বানন্দ বা কপালী নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব কুৰুক্ষেত্ৰ শক্তিপীঠ। এই শক্তিপীঠখন আছে হাৰিয়ানাত। বন্ধুসকল, ইয়াতে মা আদিশক্তিৰ সোঁ ভৰিৰ গৰুহা পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিক সাবিত্ৰী আৰু ভগৱান ভৈৰৱক স্থানু বা স্থান নামেৰে জনা যায়। বন্ধুসকল, ইয়াৰ আগতে কিন্তু আমি পাটনা মগধ শক্তিপীঠখনতো কিন্তু মা আদিশক্তিৰ সোঁফালৰ গৰুহা বা সোঁফালৰ গৰুহাৰ পৰা উৰু পৰ্যন্ত পতিত হৈছিল বুলি বৰ্ণনা পাইছিলোঁ। বন্ধুসকল, এই শক্তিপীঠখনত কিন্তু অকল সোঁফালৰ গৰুহাটো বুলি নাছিল, ইয়াত উৰু পৰ্যন্ত বুলি আছিল। কিন্তু কুৰুক্ষেত্ৰ শক্তিপীঠখনত মা আদিশক্তিৰ সোঁ ভৰিৰ গৰুহাটোহে পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। সেয়া যি কি নহওক বন্ধুসকল, এইবাৰ চাব আপোনালোকে শ্ৰীলংকা শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে শ্ৰীলংকাত। ইয়াতে মা আদিশক্তিৰ নপুৰ পতিত হৈছিল বুলি পোৱা যায়। কিছুমান ঠাইত সোঁ ভৰিৰ নপুৰ পতিত হৈছিল বুলিও পোৱা যায়। বন্ধুসকল, ইয়াৰ আগতেও কিন্তু এখন বা দুখন শক্তিপীঠত আমি মা আদিশক্তিৰ ভৰিৰ নপুৰ পতিত হৈছিল বুলি বৰ্ণনা পাইছিলোঁ। সেয়া যি কি নহওক বন্ধুসকল, এই শক্তিপীঠখনত মা আদিশক্তিক ইন্দ্ৰাক্ষী নামেৰে জনা যায় আৰু ভৈৰৱক ৰাক্ষসেশ্বৰ নামেৰে জনা যায়। নেক্সট বন্ধুসকল চাব যোগাদ্দা শক্তিপীঠ। বন্ধুসকল, এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ সোঁ ভৰিৰ বৃদ্ধা আঙুলি পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিক মহামায়া আৰু
ভগৱান ভৈৰৱক ক্ষীৰকণ্টক বা ক্ষীৰখণ্ডক নামেৰে জনা যায়। নেক্সট বন্ধুসকল চাব বিৰাট শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে ৰাজস্থানত। ইয়াতে মা আদিশক্তিৰ বাওঁ ভৰিৰ বৃদ্ধা আঙুলি পতিত হৈছিল বুলি বৰ্ণনা পোৱা যায়। বন্ধুসকল এখন বা দুখন পঞ্জিকাত কিন্তু মই বাওঁ ভৰিৰ 4টা আঙুলি পতিত হৈছিল বুলিও পাইছোঁ। সেয়া যি কি নহওক বন্ধুসকল, ইয়াতে মা আদিশক্তিক অম্বিকা নামেৰে জনা যায় আৰু ভৈৰৱক অমৃতাক্ষ নামেৰে জনা যায়। তাৰ পাছত বন্ধুসকল চাব আপোনালোকে কালীঘাট শক্তিপীঠ। বন্ধুসকল এই শক্তিপীঠখন আছে পশ্চিমবংগত। ইয়াতে মা আদিশক্তিৰ সোঁ ভৰিৰ 4টা আঙুলি পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক কালিকা নামেৰে আৰু ভগৱান ভৈৰৱক নকুলেশ্বৰ নামেৰে জনা যায় বা সেই ৰূপত তেওঁলোকক পূজা কৰা হয়। বন্ধুসকল ইয়াৰ পাছত কৰ্ণাট নামেৰে এখন শক্তিপীঠ থকা বুলিও বৰ্ণনা পোৱা যায়। ইয়াতে মা আদিশক্তিৰ কাণ পতিত হৈছিল বুলি কোৱা হয়। ইয়াতে মা আদিশক্তিক জয় দুৰ্গা আৰু ভগৱান ভৈৰৱক অভিৰূপ নামেৰে জনা যায় বুলি কোৱা হয়। বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকক মা সতীৰ দেহৰ অংগ পতিত হৈ বা অলংকাৰ পৰি স্থাপন হোৱা প্ৰায় আটাইকেইখন শক্তিপীঠৰ নামে আমি ক'বলৈ চেষ্টা কৰিলোঁ। মই আপোনালোকক এই ভিডিঅ'টোত মুঠতে 52খন শক্তিপীঠৰ নাম আপোনালোকক ক'লোঁ। বন্ধুসকল মই আপোনালোকক আকৌ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শাস্ত্ৰভেদে বা গ্ৰন্থভেদে শক্তিপীঠসমূহৰ নাম, স্থান বা পতিত হোৱা অংগ বা অলংকাৰৰ নামক লৈ কিন্তু 2-এখন শক্তিপীঠৰ ক্ষেত্ৰত মতভেদ দেখা পোৱা যায়। বন্ধুসকল বেছিভাগ শক্তিপীঠৰ ক্ষেত্ৰত এনেকুৱা নহয়, মাত্ৰ 2-এখনৰ ক্ষেত্ৰতহে এনেকুৱা হোৱাটো দেখা যায়। সেয়া যি কি নহওক বন্ধুসকল, আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে এই শক্তিপীঠসমূহৰ ভিতৰত কোনখন শক্তিপীঠলৈ আপুনি গৈ পাইছে আৰু কোনখন শক্তিপীঠলৈ আপোনাৰ মৰাৰ আগতে এবাৰ হ'লেও যাবলৈ মন আছে। বন্ধুসকল সাধাৰণতে আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিৰ এই আটাইকেইখন শক্তিপীঠলৈ যাবলৈ মন থাকে যদিও ইয়াৰে ভিতৰত কোনখন শক্তিপীঠলৈ আপোনাৰ আটাইতকৈ বেছি যাবলৈ মন আছে সেই সম্পৰ্কে আপোনালোকে কিন্তু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে কমেণ্টত জয় মাতা দি বা জয় মা দুৰ্গা বা জয় মা কালী বা মা আদিশক্তিৰ যিকোনো এটা নাম কমেণ্টত লিখিব। তাৰ শুভফল আপোনালোকে নিশ্চয় পাব। বন্ধুসকল আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।